So hello guys, welcome back to my new video. আজি মানে আমাৰ ধান খেতিত ধান কাটি আছে মানুহে, মই আপোনালোকক কালিয়ে কৈছিলোঁ। তো এতিয়া আমাৰ ভাত বনোৱা হৈছে, তো মায়ে বনাই কৰি হ'ল, মায়ে বনালে এতিয়া। তো এতিয়া আপোনালোকক দেখাম কি কি বনাইছে আৰু আপোনালোকে চাব। তো ইয়াতে বনাইছে কিবা ধুন্দুলি ভাজি আৰু ইয়াত তলত আছে ভেন্দি। ভেন্দি কিহেদি বনাইছে বা নাজানো। এয়া ভেন্দি কিহেদি বনোৱাই মায়ে? তো ভেন্দি বগা সৰিয়হ বনাইছে আৰু এয়া মানে শাকৰ তৰকাৰী। আয়ো মা গৰম। তো এয়াতো মানে আছে ডেংগা শাক আৰু পটা শাক মিলি মাছেদি এনেকৈ বনাইছে। আৰু তলত আছে কিহৰ তৰকাৰী সেয়া হ'ব পাহৰিলোঁ, সেইটো মই মানে দেখাই নাপালোঁ কি বনালে। আৰু কুকাৰত আছে দালি। আৰু আজি আমাৰ লাৰু গা ধুৱাই দিলোঁ। এতিয়া চাওক কি ধুনীয়া বিচনা তলত শুই আছে। আৰু এনেও ভিতৰত যি গৰম, তেওঁ শুই থাকিলে ইও মানে ভাত খোৱা নাই, বেচেৰা ইয়াৰ ভোক লাগি আছে। তো সেইকাৰণে মানে এনেকৈ শুই আছে আৰু ভাতকেইটা দিয়া পাছতে ভাল হৈ যাব ন লাৰু ন ন ন কটো 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 কটো। এতিয়া মই অলপ যাওঁ গছৰ তলত মানে যাবই নোৱাৰিম চাগে, এতিয়া কাম আছে, মানুহখিনি আহিবই ভাত খাবলৈ। তো আৰু যি গৰম আৰু কি ক'ম। আৰু ই মানে ফটোখন একেবাৰে ফটোকে এডিট কৰি আছে। তাৰ পিছতলত বহি আছে তাৰ হাতী। আজি চুলি কাটি দিলে ইয়াৰ। তো এতিয়া অলপ বতাহ মাৰিছে, ভাল লাগিছে। অলপ যাওঁ নেকি গছৰ তলত, পটককৈ আহোঁ যায় গছৰ তলৰ পৰা, ভাল লাগিব তেতিয়া। গছৰ তলত বহি কৰিও আহিলোঁ। তো এতিয়া মানে আৰু গৰমত থাকিব পৰা নাই। তো এতিয়া সেয়া ধান কটা মানুহখিনি আহিলে, এতিয়া ভাত খাই আছে। আমিও খালোঁৱে, চবেই খালোঁ। তো এতিয়া সিহঁতে খাই আছে। মানে আজি ধান কাটি মানে আগতীয়াকৈ শেষেই হ'ল। তো তাৰপিছত গোটেই সমাপ্ত কৰিহে মানে ঘৰলৈ আহিছে ভাত খাবলৈ। তো এতিয়া সিহঁতে ভাত পানী খাই কৰি অকণমান জিৰাই লৈ তাৰপিছত ঘৰত যাবগৈ আৰু। আমাৰ ধান কাটি হৈ গ'লগৈ। তো আজি বোলে মায়ে যাব শ্বিলঙত। এতিয়া কি কৰে যায় নে নাযায় নাজানো। তো কৈছে মই যামগৈ বুলি। তো এসপ্তাহমানৰ কাৰণে তাত থাকিব যাব আৰু। তো এতিয়া কি হয়। আৰু এজনী চেপ কৰি আছে। তো অলপ বেছি মানে অভাৰ হৈ যায় কেতিয়াবা, মানে কথা শুনি মাথা গৰম হৈ যাবগৈ। তো এতিয়া কি কৰোঁ, এতিয়া মই একো কৰিবলগীয়া নাই। অকণমান বতাহ মাৰি আছে, ভাল লাগি আছে। তো অলপ আগত ফুল এটা লৈ আছিলোঁ কাণত, নাৰ্জী ফুল। তো এতিয়া তাই নাৰ্জী ফুলটোত লৈ গ'লগৈ। তো মোক দিলে এইটো নয়নতৰা ফুল। তো এইটোকে এতিয়া মই এনেকৈ চুলিত লৈ আছোঁ আৰু অলপ ষ্টাইল কৰি আছোঁ ফুল লৈ। তেতিয়া যাওঁ আৰু বহুত কাম আছে, বাচন ধুব লাগিব। তো কৰিম আৰু লাহে লাহে চব। আৰু এইটো মই যি ড্ৰেছ পিন্ধি আছোঁ মানে গোটেইটো লং গোটেই দেখাবলৈ মই এনেকৈ কৰি পিচাব লাগিব, তেতিয়া দেখাব পাৰিম আপোনালোকক। এতিয়া দেখাই নাথাকোঁ। আৰু এতিয়া এইযোৰ ড্ৰেছযোৰ সলাব লাগিব, কাৰণ বাচন ধুওঁতে গোটেই এইবিলাক জালু মালু পিন্ধি লৈ মানে নোৱাৰি। তো সেয়াই আৰু ড্ৰেছযোৰ চেঞ্জ কৰিম, তাৰপিছত বাচন বৰ্তনখিনি লাহে লাহে ধুম আৰু। তো এতিয়া মাহঁত যাবলৈ ওলালে শ্বিলং। তো মায়ে একদম চাৰ্ট লগাই লৈছে, চাৰ্ট পেণ্ট। বাহ! তো মই ভিডিঅ' কৰি থকা মানে গমেই নাপায়, মনে কৰি আছিলোঁ। তো দেউতাও ওলালে, তো এতিয়া যাব। তো মাহঁত গ'ল শ্বিলঙত। এতিয়া মামনি আমি ফ্ৰী। এইকেইদিন আমাৰ নিজৰ মতে কৰিম, হয়নে নাই? বাচন মাজিব লাগিব ফ্ৰী। তো এতিয়া বাচন ধুব লাগিব। তো বাচনখিনি ধুই কৰি অলপ ভাবিছোঁ ওলাই যাম। আজি টিউশ্যন বা আহে নে নাহে ঠিক নাই। টিউশ্যন অহাৰ মানে একো হেৰি নাই আৰু। তো বাচনখিনি জল্দি ধুই লৈ অলপমান ওলাই যাওঁ, ধুনীয়াকৈ ফুৰিম, চাই যাব বাকীখিনি। গাইজ মই এতিয়া এইটো আমটো পাৰিম নে নোৱাৰিম, বহুত চেষ্টাৰ ফলত আহিব। ৰস বৈ আছে কিন্তু আমটোৰ পৰা। ঐ আৰু অলপ আৰু অলপ বাকী ৰখিলে মোৰ চকুত নপৰিলে হৈছে। আমৰ হেৰি পৰিলে যে বেয়া, বহুত বেয়া হৈছে আম হৈ
ক'ত যাম ঐ ইয়ে কি আমটো চা না ঐ আজি পাৰিব লাগিব কৈ দিচোন দেখা পাব জুম আমাৰ বাকলিয়া উঠি আহিছোন অলপহে কৈছো আৰু এটা পাৰি লোৱা গাইস আমটো পাৰিলো মই এইখিনি খৰি আহিছে আমটো পা ঐ লৰা বিনা জাকে দেখি এইজনীক দেখা দি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবি দেই মই লিংকটো দি দিম কৰিলি চাই থাকলে নাথাক চাই থাকিবি দেই গাইছ এনেকৈ মই প্ৰমোশ্যন কৰি আছোঁ বোলে মোৰ নিজৰ ইউটিউব চেনেলৰ ধৰ আমটো পাৰিব পাৰিম নে তুমিহে জানা খাই চাব লাগে এই পিছত খাবা কেনেকুৱা লাগে টেঙা কেনেকুৱা লাগিছিল টেষ্টটো মিলা নাই ন এতিয়া টেষ্টটো অলপ দেৰিকৈ মিলিবগৈ পাৰিব লাগিব ক'ত 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 ফাইনেলি গাইছ পাৰিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব বহুত কষ্টৰ ফলত এইটো আম এই বহুত ডাঙৰ এইকেইটা পকিলে মজা লাগিব খাই হয়নে এইখিনি ফাৰ্ষ্ট এইখিনি কৰিলে ধৰ আৰু নাপাৰোঁ আৰু এডালৰ পৰা যেতিয়া পকিব তেতিয়াহে খাম চলো আমাৰ লাৰু চাওক খেৰত একে দৌৰি মাৰে সিহঁতে জঁপিয়াই আছে জাপ মাৰ পাগলা ঐ কি বিচাৰি আছা তই খেৰত লাৰু ঐ লাৰু তই এজনী ঘৰত কান্দি আছিল আধা ঘণ্টামান এইমাত্ৰ মই লৈ আহিলোঁ তাইক পাগলা চলি বল 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 সন্ধিয়া হ'ল বল ঘৰত বল চ' গাইছ এতিয়া মানে অকণমান ঘৰৰ পৰা ওলাই আহিলোঁ বাহিৰত তো এতিয়া আহিলোঁ মামনিহঁতৰ ঘৰত তো মামনি সেইপিনে চাওকচোন দৰ্জাখন সিহঁতৰ ৰুমৰ ভিতৰত সোমাই যায় তাই সেইপিনে আছে তাই তো মই সিহঁতৰ পাকঘৰৰ সন্মুখত আছোঁ মানে এটা লাইটটো যদি আছে তেতিয়া ভিডিঅ' কৰিব পাৰিছোঁ চ' এতিয়া আহিলোঁ ইহঁতৰ ঘৰত মানে বিচনী এখন নিবলৈ তো আমাৰ ঘৰৰ পৰা তাই কালি আনিছিলোঁ নেকি বিচনীখন তো এখন নিবলৈ আহিলোঁ এতিয়া মানে ধুনীয়াকৈ শুমগৈ আৰু এনেকুৱা গৰম দিছে ভাবিছোঁ কেনেকৈ শুম আৰু ফেনৰ বতাহেও কাম নিদিয়া হৈ গৈছে ফেনখন মানে চলালে গোটেই গৰম বতাহে গাত লাগে আহি তো ভাবিছোঁ বিচনীখন মাৰি সেনেকৈ শুম ধুনীয়াকৈ তো এতিয়া এইটো আহিল এতিয়া এই ৰাতিখন তিয়ঁহ খাই আছে তিয়ঁহ তো ভাত খাই পেট ভৰা নাই তো এতিয়া সি তিয়ঁহ খাব লৈছে তো এতিয়া অকণমান যাওঁ যাই কৰি ধুনীয়াকৈ শুওঁ যায় আৰু বহুত ৰাতি হ'ল চ' আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আপুনি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ গুড নাইট বাই বাই আকৌ কালি লগ পাই আছোঁ